গুড মৰ্ণিং গাইজ। ৰাতিপুৱা উঠিলোঁ। আজি বহুত অলপ সোনকালতেও উঠিলোঁ গাইজ। 5টা বজাতে উঠিলোঁ। উঠি পাম খুলি ওলাই বাহিৰত দেখি চাহ খাম বুলি ওলাই আহিলোঁ। আমাৰ ইয়াত থিয়েটাৰো আছে, য'ত নেকি কাষতে আছে, চাব যাব লাগিব গাইজ। আৰু লগতে চাহটো খালে অলপ গাটো পাতল পাতল লাগে। পাম ষ্টাৰ্ট হৈ চাহ গৈছে তাহ খোলা। খোৱাৰ পিছত আৰু কাম কৰিও ভাল লাগে গাইজ। বাকী যি কি নহওক, চবেই ৰাতিপুৱাৰ সময়ত অলপ মনটো ফ্ৰেছ কৰিব লাগে। চাহটো মানুহ প্ৰায় ভাগে খায়েই গাইজ। এতিয়া অলপ গাড়ী আৰু লাহে লাহে ভিৰ বাঢ়িব ধৰিছে গাইজ। এখন গাড়ী দি দুখনকে আছে গাড়ী লাগি ৰাতিপুৱা আছে। পুৰা 6টা বাজিল। গাইজ বাকী যি কি নহওক, ৰাতিপুৱা উঠি পেলাই অলপ ৰাতিপুৱা ঘুমটিটো কিবা বহুত হয়। ৰাতি অলপ গৰমৰ কাৰণে ঘুমাটো ইমান ডিষ্টাৰ্ব, বহুত প্ৰব্লেম হৈ যায় গাইজ। আপোনালোকে জানে না নাজানে মই নাজানো, কিন্তু আমাৰ ইয়াত এতিয়া আমাৰ ভাৰত পেট্ৰলিয়ামত এটা অফাৰ দি আছে গাইজ, য'ত নেকি আপোনালোকে পাইছে না পোৱা নাই এইটো সুবিধা। আপোনালোকে এইটো পাম্পত বুলি নহয়, আপোনালোকে যিমান অসমত হওক ভাৰতত হওক, আপোনালোকে মোৰ ভিডিঅ'টো যোনে চাই আছে এইটো জানিব যে এই আমাৰ যোনটো আমাৰ এটা লটাৰী চলি আছে, য'ত নেকি আপোনালোকে বা কিছুমান থাৰ হওক, আপোনাৰ বহুতকেইটা পুৰস্কাৰ আছে থাকিলে, সেইটো আপুনি তেলৰ লগত ভৰসা। আপুনি 200 টকাত তেল ভৰাইছে, 200 টকাত তেল ভৰাইছে, আপুনি এখন কুপন বা হেৰি কাটি থৈ দিব পাৰে, য'ত নেকি আপোনাক কোনো পইচা নলয়, কোনো হেৰি নলয় বা টেক্স বা কিবা এনেকুৱা কোনো হেৰি নলয়। আমাৰ খেলাখন হ'ব ইয়াত 9 তাৰিখে মানে অল ইণ্ডিয়াত খেলাখন হ'ব। মানে আপোনালোকৰ যদি কপালত আছে নহয় সেই গাড়ীখন বা সেই বাইকখন, সেই মোবাইলটো, নিশ্চয় আপোনালোকে পাব। আৰু গাইজ আপোনালোকক মই এটা কথা ক'ব পাৰিছোঁ মানে আপোনালোকক অলপ লিখিত কওঁতে খতিত আহি যায় গাইজ। মানে আপোনালোকৰ বেলেগ দ্বীপত কেনেকে মোবিল ভৰাই বা কেনেকুৱা সুবিধা দিয়ে আপোনালোকে সেইটো গম পায় নে নাপায় নাজানো, কিন্তু আমাৰ ইয়াত মোবিলটোৰ দাম আছে 448। আমাৰ ষ্টকত 448 লেখা দাম আছে। থাকিলে আপুনি হিৰো হণ্ডাৰ আপুনি পাব ইয়াত জাষ্ট 300 টকা। আমাৰ তাত 900 ml 1 লিটাৰ নহয়, 900 ml 300 টকা। কিন্তু আপোনালোকক ক'ব লগা এইটোৱে আছে যে ভাবকচোন, এই 900 টকাত আপোনালোকে 900 ml হেৰিটোত আপুনি 300 টকাত পাই গৈছে। বেলেগৰ দোকানত বা বেলেগ তোমাৰ পাম্পে কেনেকুৱা লয় নাজানো, কিন্তু মই BPCL-ত বহুত কম আপুনি সুবিধাতে পাব। য'ত নেকি আপুনি ক'তো আকৌ দোকান চোকান লৈ যায় আপুনি সেইটো ভৰাই দিব নালাগে। আমাৰ ইয়াতে চব হৈ যায়, আমাৰ ছাৰ্ভিচিঙৰ পৰা নিচিনাকৈ কৰি দিয়ে। তাৰপিছত আপোনালোকে যি মোবিল লাগে, আমাৰ নানান ধৰণৰ মোবিল আমাৰ ইয়াত পোৱা যাব আৰু ডিছকাউণ্টো দিয়া যাব। এইটো বহুত আগতে দিয়া গৈছিল, স্বাধীনতা উৎসৱৰ ডিছকাউণ্টটো। সেইবুলিও উৎসৱত দিয়া সেই স্বাধীনতা আপোনালোকে আহিলেই মোৰ ফালৰ পৰাই আমাৰ যোনটো পাম্পৰ ফালে দিব নোৱাৰিলেও মোৰ ফালৰ পৰা আহিলেও মই ডিছকাউণ্টটো হ'লেও দিম। আপোনালোকে টেনশ্যন নকৰিব, ডিছকাউণ্ট পাবই আপোনালোকে, মোৰ ফালৰ পৰা কৈছোঁ এইটো। বাকী যিয়ে কি নহওক গাইজ, ৰাতিপুৱাই অলপ এটাই কাম থাকে, এই কিছুমান ধৰক সৰু সুৰা, এতিয়া নিবই লাগিল চিলিণ্ডাৰটো, নি তাৰপিছত থ'ব লাগিল। বাকী যিয়ে কি নহওক, দাদাই বস্তু ওলাইছে মোৰ লগত ডিউটি কৰাৰ। তাৰপিছতে মই আৰু কি আৰু গাইজ, এইটোৱে এনেকুৱা চাউলৰ বস্তা ঘৰত দুটাকৈ দাঙি থাকোঁ গাইজ। বাকী যে কি নহওক, তাৰো অলপ সি মোক ক'ব ধৰিছে চাহ আন। মই কৈছোঁ ডিউটিয়ে মই আৰম্ভ কৰা নাই চাহ আন গাইজ। ইয়াতে বাকী যিয়ে কি নহওক, বাঙালীপাৰাত কিন্তু চাহটো খাই মজা লাগে। 10 টকা পইচা বঢ়িয়া চাহ পায়। ৰাতিপুৱাই দোকান খোলে 6টা-5টাতে। আৰু গাইজ বাকী যিয়ে কি নহওক গাইজ, ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ। পাৰিলে ভিডিঅ'টোত লাইক, শ্বেয়াৰ আৰু কমেণ্ট দি থাকিব। নতুন ভিডিঅ' পাই থাকিব। আৰু মোৰ ফালৰ পৰাই 100%